আজি এক বিশাল প্ৰচেষ্টা হাতত লৈছে জুবিন ফেন ক্লাব, আমি আৰু গ্ৰীণ উইচ একেলগে মিলি, লগতে আমাৰ মৃদুল দা, আমাৰ একেবাৰে নিজৰ ভাতৃপ্ৰতি মৃদুল দা সদায় জুবিনৰ কাৰণে ভাল কাম কৰি আহিছে। তেওঁ এতিয়াতো তেওঁৰ স্মৃতিৰ কাৰণে তেওঁ বহুখিনি পদক্ষেপ হাতত লৈছে। লগতে আমাৰ ৰাজ্য সভাৰ সাংসদ শ্ৰী যোগেন মোহন ডাঙৰীয়া আৰু আমাৰ বিধায়ক তুলসী ভূঞা ডাঙৰীয়া তেওঁলোক উপস্থিত আছে। লগতে নীল আকাশ, কুসুম কৈলাশৰ লগতে বহুকেইজন সংস্কৃতিৰ পথাৰত জড়িত ব্যক্তিও ইয়াত উপস্থিত ৰাইজ হৈছে। 1 লাখ নাহৰ পুলি ৰোপণ কৰি ইয়াত এখন নাহৰ বন তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে, যিটো জুবিনৰ আটাইতকৈ প্ৰিয় এজোপা গছ। গতিকে মই খুবেই সুখী আৰু মই খুবেই কৃতজ্ঞ সকলোৰে প্ৰতি। তেওঁলোকে ইমান এটা ভাল পদক্ষেপ লৈছে। প্ৰকৃতিৰ মাজত জীয়াই ৰখাতকৈ আৰু বেলেগ ভাল পদক্ষেপ কি হ'ব পাৰে। এনেদৰে জুবিন সদায় অমৰ হৈ থাকিব। মই সেয়াই ভাবোঁ যে জুবিনৰ আদৰ্শ, জুবিনৰ যি বিশ্বাস, তেওঁৰ সাধনা আছিল, সেই সকলোবোৰ যাতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমি সকলোৱে আগুৱাই লৈ যাওঁ। আৰু প্ৰকৃতিক পূজা কৰা মানে ভগৱানক পূজা কৰাই হয়। তেওঁ সদায় প্ৰকৃতিকে পূজা কৰিছিলে আৰু সেইটো এটা সৰ্বধৰ্মীয় প্ৰাৰ্থনা বুলি আমি ভাবিব পাৰোঁ। আৰু আমাৰ বাবে আমি জীয়াই থাকিবলৈ, আমাৰ ভৱিষ্যত প্ৰজন্ম জীয়াই থাকিবলৈ প্ৰকৃতিক আমি ৰক্ষা কৰিবই লাগিব। গতিকে জুবিনে সেই ক্ষেত্ৰত সদায় খুব বেছি তেওঁ সজাগ আছিল। তেওঁ সদায় সেই বাৰ্তা কঢ়িয়াই নিবলৈ চেষ্টা কৰিছিল। এতিয়া সেইখিনি পদক্ষেপ যে সকলোৱে গ্ৰহণ কৰি আগবাঢ়ি গৈছে, সেই কথাটোত আমাৰ কাৰণে বহুত ডাঙৰ এক প্ৰাপ্তি। আৰু তেওঁ যেনেদৰে ইতিবাচক এখন ভেদাভেদহীন এখন একতাৰ বৰ অসম বিচাৰিছিলে, যেনেদৰে সকলো মিলাপ্ৰীতিৰে থকাটো, তেনেকুৱা এখন পৃথিৱী, তেনেকুৱা এখন অসম আমি সকলোৱে বিচাৰোঁ। আমাৰ বাবেও, ভৱিষ্যত প্ৰজন্মৰ বাবেও সকলোৱে ইতিবাচক চিন্তাৰে সংস্কৃতিৰ পথাৰখনত, সৃষ্টিৰ পথাৰখনত সকলোৱে অগ্ৰসৰ হওক, সেইটোৱে আমি কামনা কৰিছোঁ। আৰু পৃথিৱীখন সুন্দৰ হওক। তেওঁ যেনেদৰে সপোনৰ তেওঁৰ সপোনৰ সোণৰ অসমখনৰ তেওঁ কল্পনা কৰিছিল, তেনেকুৱা এখন সপোনৰ সোণৰ অসম যাতে আমি লাভ কৰিব পাৰোঁ, তেওঁ তেনেদৰে আশীৰ্বাদ দি থাকক সকলো ক্ষেত্ৰতে। আৰু আমি আমাৰ সামৰ্থ্যৰে যি পাৰোঁ সেইখিনি কৰিবলৈ আগবাঢ়ি আহিছোঁ। আপোনালোক সকলো ৰাইজৰ, গোটেই অসমবাসীৰ আশীৰ্বাদত, মৰমত মোৰ প্ৰতি থকা সেইখিনি সহায় সহযোগিতা বা আপোনালোকে যিখিনি সাহস শক্তি মোক দিছে, সেইখিনিৰে আমি নিশ্চয় ভাল কাম কৰি যাবলৈ সক্ষম হ'ম আগলৈকো। গতিকে তেনেদৰে মোক ৰাখিব আপোনালোকৰ নিজৰ আপোন কৰি, মই সেয়াই কামনা কৰিছোঁ। লগতে ন্যায়ৰ যিখন যুঁজ চলি আছে, যিটো প্ৰক্ৰিয়া চলি আছে সমান্তৰালভাৱে, তাৰ প্ৰতিও আমি সকলোৱে সজাগ হৈ থাকিব লাগিব। খুব ভাল ধৰণে আগবাঢ়ি গৈছে, কিন্তু আপোনালোকৰ সহায় সহযোগিতা, আপোনালোকৰ প্ৰাৰ্থনা সদায় লাগিব, যিখিনি আপোনালোকে সদায় দি আহিছে কোটি কোটি জনতাই। গতিকে মই ভাবোঁ আপোনালোকৰ প্ৰাৰ্থনা, আপোনালোকৰ আশীৰ্বাদত জুবিনে ন্যায় লাভ কৰিবই আৰু দোষীয়ে শাস্তি পাব। আমি অসমৰ তথা সমগ্ৰ দেশৰ হিয়াৰ আগতো জুবিন গাৰ্গৰ ভালপোৱা আটাইতকৈ প্ৰিয় গছজোপা নাহৰ আছিল। আৰু জুবিন গাৰ্গে বিচৰা নাহৰৰ দেশখন আমি চেপনৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু চেপনৰ জুবিন গাৰ্গ ফেন ক্লাব, চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, গ্ৰীণ উইচ আৰু আমি নামৰ যিটো স্বেচ্ছাসেৱী সংগঠন আছে, যৌথভাৱে আমি 1 লাখ নাহৰৰ গছ পুলি ৰোপণৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইয়াৰ এটা অংশ আজি আমি আৰম্ভ কৰিছোঁ। জুবিন গাৰ্গৰ সহধৰ্মিনী, আমাৰ সকলোৰে প্ৰিয় গৰিমা গাৰ্গ ডাঙৰীয়ানী আমাৰ মাজলৈ আহিছে। এই নাহৰৰ পুলি ৰোপণৰ যি আমাৰ সংকল্প, এই সংকল্প আজিৰ পৰা সুদৃঢ় কৰিবৰ কাৰণে আৰম্ভণি হৈছে। আৰু জুবিন গাৰ্গে অন্তৰৰ পৰা বিচৰা নাহৰৰ দেশখন আমি চেপনৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। আমি সকলো স্বেচ্ছাসেৱী সংগঠন, দল মত নিৰ্বিশেষে সকলোৱে আমি সহযোগিতা বিচাৰিছোঁ। জুবিন ফেন ক্লাবৰ জৰিয়তে আজি পাঠকৰ পৰা পিঠাগুটিৰ যি পথ, সেই পথৰ চাৰিওকাষে জুবিনক জীয়াই ৰাখিবৰ কাৰণে এই অঞ্চলত যিহেতু জুবিনৰ অবিহনে চেপনৰ কেন্দ্ৰীয় বিহু নহৈছিল, আৰু চেপন কেন্দ্ৰীয় বিহুৰ উদযাপন সমিতি সকলোৱে ইয়াত লগ লাগি নাহৰ পুলি ৰোপণৰ কাৰ্যসূচীত তাতে আমাৰ এই অনুষ্ঠানটোৰ আমাৰ জনপ্ৰিয় শিল্পী সাৰ্থক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়াই নিজে উপস্থিত থাকি প্ৰথমটো পুলি উদ্বোধন কৰি দিছে। তেখেতলৈ আমি আন্তৰিক আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু জুবিনক আমি এইদৰে জীয়াই ৰাখিব লাগিব প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। গছৰ যিহেতু প্ৰকৃতি ভাল পাইছিল তেখেতে, প্ৰকৃতিপ্ৰেমী আছিল তেখেত,
সমাজপ্ৰেমী আছিল, দুখীয়া প্ৰেমী আছিল আৰু তেখেতে সঁচাকৈ সমাজ এখন পৰিৱৰ্তনৰ কথা ভাবিছিল। এতিয়া আমাৰ কথা হৈছে তেখেতৰ যি সপোন বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমি সকলোৱে সমাজে অসমবাসীয়ে এটা ডাঙৰ দায়িত্ব আহি পৰিছে। গতিকে তেখেতৰ আজি এনেকুৱা মুহূৰ্তত তেখেত যদি আছে শান্তিৰে থাকক আৰু উঠি অহা প্ৰজন্মক অসমবাসীক দেশৰ হকে জাতিৰ হকে কাম কৰিবৰ কাৰণে আৰু এই নাহৰ প্ৰকৃতিৰ যিহেতু প্ৰেমী তেওঁ আছিল, গতিকে এই গছপুলিয়ে যে প্ৰকৃতিৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ এই কনচেপ্টটো তেখেতৰ বৰ ভালকৈ উপলব্ধি কৰিছিল। গতিকে আমি আজি অন্তৰৰ সৈতে উপলব্ধি কৰিছোঁ আৰু তেখেতৰ আত্মাৰ পুনৰ সদ্গতি কামনা কৰি এই কাৰ্যসূচীটো যাতে পুলি ৰোপণ কৰা সকলো ৰাইজলৈ আহ্বানে আছে, যাতে পুলিটো যাতে জীয়াই ৰাখে, ইয়াত যাতে পুলিটো অকল ৰুইয়ে সমাপ্ত নাথাকে, যাতে প্ৰতিটো পুলিয়ে জীয়াই থাকে। তেতিয়া আমি জুবিনক ভাল পোৱা, জুবিন ফেন ক্লাবৰ আৰু জুবিনৰ যি আদৰ্শৰ প্ৰতি আমি সন্মান জনাম।